Hello friends, welcome to my YouTube channel Runu's Vlog. এয়া আমি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ শৰাই এখন দিবলৈ। এয়া আমাৰ ফেমিলি মেম্বাৰ্ছ হয়। শৰাইখনৰ কাৰণে বজাৰ কৰি আছোঁ। এয়া চাওক মন্দিৰৰ ফটো, ভাল লাগিছে চাই। এয়া বাহিৰৰ দৃশ্য হয়। মেইন ৰাস্তাত তাৰপিছত আমি লাহে লাহে মন্দিৰৰ ফালে গৈ আছোঁ। আইতা আহিছে, মামী, তাৰপিছত মোৰ হাজবেণ্ড আহিছে, ভণ্টি আহিছে, ভাইটি আহিছে। আমি চবেই একেলগে গৈ আছোঁ এতিয়া মন্দিৰৰ ফাললৈ। বহুত ধুনীয়া লাগে চাই মন্দিৰখন। আপোনালোকেও মোৰ লগত থাকক। এয়া মন্দিৰৰ মেইন গেট হয়। চাওকচোন কিমান ভাল লাগিছে চাই। যিহেতু আজি বৃহস্পতিবাৰ, সোমবাৰহে বেছি মানুহ থাকে। শাওণ মাহত আহিছোঁ, অকণমান ভিৰ আছে যেনিবা। এয়া আমি গৈ আছোঁ। আগতে এনেকৈ নাছিলে, বাঁহৰ বনাই দিয়া, এতিয়া ইমান ধুনীয়াকৈ বনাই আছে। আপোনালোকে মোৰ লগত থাকক। মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দিনতকৈ ৰাতিত চাইহে বেছিকৈ ভাল লাগে, কাৰণ ৰাতি ঠাণ্ডাও অকণমান পৰে আৰু লগতে লাইটবোৰ দেখি বহুত ভাল লাগে। আমি এতিয়া মন্দিৰৰ ভিতৰত পামেই গৈ। আপোনালোকে বহুতে নিশ্চয় এইখন মন্দিৰত আহিছে। চাওক মন্দিৰৰ এই চাৰিওফালৰ দৃশ্য অকণমান দেখুৱাইছোঁ আপোনালোকক। এয়া ওপৰলৈ যোৱা ষ্টেপছ, বহুত ধুনীয়া লাগে চাই, একদম শান্তি লাগে মনত। ভিডিঅ'খন চাই ফ্ৰেণ্ডছ যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব কোনে কোনে আহিছে ইয়ালৈ, আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। মই মোৰ ছোৱালীজনীৰ কথা ক'বলৈ পাহৰিছিলোঁ আপোনালোকক। এয়া তাই ঘণ্টি বজাই আছে। ফ্ৰেণ্ডছ, মই ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'খন। যিহেতু ভিতৰত মোবাইল ভিডিঅ' ৰেকৰ্ড কৰিব নিদিয়ে, সেইকাৰণে মই ইয়াতে সমাপ্ত কৰিছোঁ। কিবা ভুল হ'লে মোক ক্ষমা কৰি দিব। বিশেষকৈ মোৰ আছামিজ ইমান ভাল নহয়, সেইটো শুধৰাই ল'ব।